চব কৰা মেলাৰ পাছত এয়া আমি গাহৰি পুৰি আছোঁ আৰু এয়া মই ভাবিছিলোঁ যে গাহৰি তেল পৰি পিনি জুই ওলাই যাব, নোলালে। তাৰপিছত এয়া আমি পৰ্ক চালাড বনালোঁ। এয়া আমি ভাপত দিয়া মাছ, অলপমান বেয়া হৈছে বাৰু কাৰণ সৰিয়হটো মানে ভালকৈ গুৰি নহ'ল। সেয়া তিল চিকেন, এয়া জলফাই চাটনিৰ কাৰণে ৰেডি কৰিছোঁ। আৰু এয়া আমাৰ খানা, আৰু আমাৰ খানাৰ যে মূল আকৰ্ষণ ই পোৱালিটো দেখিছে, বেলেগে ভাত খাই ই ভাত পেলাইছে আৰু বাৰে বাৰে তাক ভাত দিয়া হ'লদি বায়ে কি কৰিছে, আকৌ সেইখিনি ভাতকে দি দিছে। তাৰ কিন্তু এটা বহুত ভাল গুণ আছে, সেয়া হৈছে সি কেতিয়াও মানে পৰা ভাতটো মানে পৰা ভাত বুলি নহয় আৰু যিকোনো বস্তু মানে মুখত নলয়, চুই থাকিব, চাই থাকিব, খেলি থাকিব, কিন্তু হেৰি নকৰে। এয়া আমাৰ ভাত, ভাপত দিয়া মাছ, জলফাই পিটিকা, পৰ্ক চালাড, তিল চিকেন আৰু এটা জলকীয়াৰ সৈতে। খাই বৈ অহাৰ পাছত আমি দেখিছোঁ যে মোৰ যিজনী লগৰজনী আছিলে, লগৰজনী চেণ্ডেলযোৰ কুকুৰে খাই দিলে আৰু তাত থকা মণিকেইটাৰ সৈতে খাই দিলে। আৰু এয়া আমাৰ লাষ্ট ক্লিপ। হেপী নিউ ইয়েৰ গাইজ, আমাৰ মানে এয়া আমাৰ এণ্ডিং ভিডিঅ'। হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ। আমি আছোতো, আমাৰ আৰু এগৰাকী আছে আৰু আমি ৰাস্তাৰ মাজত আছো। এতিয়া আমাৰ এক্সিডেণ্ট হ'লে গাইজ, এইখন দেখিছে স্কুটি পাৰ হৈ গৈছে। আৰু আমাৰ আৰু এগৰাকী আছে, চৰি গাইজ মই দেখা নাই, আমি দেখা নাই গাইজ, আমি দৌৰিছো। ইগৰাকীও আপোনালোকক হেপী নিউ ইয়েৰ ক'ব গাইজ। হেপী নিউ ইয়েৰ গাইজ, বাইদেউ হেপী নিউ ইয়েৰ বুলি কওঁ। হেপী নিউ ইয়েৰ। দেখিছে কেনেকুৱা বিজি আজিকালি। আমি ফোনত কথা নাপাতো, তেওঁৰ ফোনত কথা পতা চাওকচোন, ভালকে কওঁ। হেপী নিউ ইয়েৰ।